करिया है সীতারণ হাতে ধনু ধরিয়া হে আনন্দিত মন হাতে ধনু ধরিয়া হে আনন্দিত মন আর গুরুর গৃহে শিক্ষা দীক্ষা করে রাম হরি রাম হরি বুলা সর্ব জন রাম হরি রাম হরি বুলা সর্ব জন হেতু যাব লাগে চিত্ৰকূটলৈ বাছাহত মই নহা পৰ্যন্ত তপোবনৰ ভাৰ তোমালোকৰ ওপৰত অৰ্পণ কৰিম আৰু এটা কথা মই শিকোৱা ৰামায়ণৰ ২-৪টা গীত নিতৌ তালে মানে সুৰে আইৰ আগত গাই থাকিম আপুনি আকৌ কেতিয়া আহিব গুৰুদেৱ অতি সৰ ২ পক্ষৰ পিছত মই ঘূৰি আহিম গুৰুদেৱ সিদিনা হাবিত দেখা বাঘ পোৱালীকেইটা পুহিবলৈ ধৰি আনিম নে তোমালোকে আজি যে পঢ়িছিলা ক্ষেত্ৰীয় তেজতকৈ ব্ৰহ্ম তেজ হিংসাতকৈ অহিংসাই অধিক বলি বাঘ পোৱালীকেইটাক যদি মৰমৰে বশ কৰি আনিব পাৰা আনিবা কিন্তু ননাই ভাল ৰ'বা মই পুথি পত্ৰখিনি থৈ আহোঁ ভাল গুৰুদেৱ কঁঠাল গছৰ পাতবোৰ চুটি চুটি পাছত তাৰ ফলবোৰ শকত আম গছৰ পাতবোৰ দীঘল দীঘল পাছত তাৰ ফলবোৰ সৰু সৰু কোৱাচোন নাই এনে ওলটা কথা কিয় হ'ল ঈশ্বৰে কৰিলে দেখি অৱশ্যে ঈশ্বৰে কৰিছে সঁচা কিন্তু মই ভাবোঁ তাতো এটা কথা আছে কি কথাই কঁঠাল গছৰ পাতবোৰ চাবাচোন থিয় থিয় যেন সিহঁতৰ লক্ষ্য বহু ওপৰত আকৌ আম গছৰ পাতবোৰ চাবাচোন সিহঁতৰ লক্ষ্য তললৈ আজিৰ পৰা তেনেহ'লে আমি ডাঙৰ ডাঙৰ লক্ষ্য ৰাখিহে কাম কৰিম মই যে সদায় কৰোঁৱে মই অযোধ্যা ৰজাৰ ৰামতকৈও ডাঙৰ হ'বলৈ যত্ন কৰিম যত্নৰ অসাধ্য একোৱেই নাই শুনাহঁত বাৰু আৰু এটা কথা সোধা বেলিটো ওলাওঁতেও ৰঙা আৰু পৰোঁতেও ৰঙা হয় কিয় মই ক'ব পাৰোঁ কোৱাচোন বাৰু ওলাওঁতে সি দূৰত আৰু পৰোঁতেও সি দূৰত সেই দেখি তাৰ আৰু আমাৰ মাজত হোৱাবোৰ সৰহ হয় সুন্দৰ বাৰু কোৱাচোন ইয়াৰ পৰা তোমালোকে কি উপদেশ পালা ল'ৰাও যেনে বুঢ়াও তেনে মই ভাবোঁ তাতোতকৈ এটা সুন্দৰ উপায় আছে কি আই সাধু পুৰুষসকলৰ সুখতো আনন্দ আৰু দুখতো আনন্দ
বাছাহঁত গুৰুদেৱ কালিলৈ প্ৰভাততে শুভ লগ্ন শুভ ক্ষণত যজ্ঞশ্বৰী যজ্ঞৰ কাম আৰম্ভ কৰিব লাগিব। সেই হেতু যজ্ঞশ্বৰ ৰক্ষাৰ ভাৰ কোনজন সুযোগ্য বীৰক তুমি কৰিবা অৰ্পণ, ভাবি চিন্তি কৰা নিৰ্বাচন। গুৰুদেৱ আপোনাৰ আদেশ আখৰে আখৰে মই কৰিম পালন। কওকচোন মন্ত্ৰীদেৱ, কোন বীৰক যজ্ঞশ্বৰ ৰক্ষা ভাৰ মই কৰিম অৰ্পণ? মহাৰাজ, থাকোঁতে আপোনাৰ তিনি ভাতৃ বৰ্তমান যজ্ঞশ্বৰ ৰক্ষা কৰি শত্ৰু সৈন্য কৰিব পৰা বীৰাঞ্জন নেদেখো এই অযোধ্যাত। মহাৰাজ, মন্ত্ৰীদেৱ মোৰ বোধেৰে মহাৰাজ সুমিত্ৰা নন্দন শত্ৰুঘ্নক সেনাপতি পাতি অসংখ্য সৈন্য সামন্তসহ যজ্ঞশ্বৰ ভাৰ অৰ্পণ কৰাটো নিশ্চয় মংগল হ'ব। দুৰ্মুখ ভদ্ৰ আদি অনুচৰগণ বিদেশ যাত্ৰাত কুমাৰৰ হওক লগৰীয়া। নাৰায়ণৰ অংশে আপোনালোক চাৰি ভাতৃ যেতিয়া শস্যাৱতাৰ নাই এনে বীৰ পুৰুষ ধৰাত ইচ্ছাই শ্ৰীৰামৰ যজ্ঞ ঘোৰা কৰিব আটক। উত্তম পৰামৰ্শ দিছা সুমন্ত। গুৰুদেৱ, বাছা, কুমাৰ শত্ৰুঘ্নকে অশ্বৰ লগত পঠিওৱাৰ ব্যৱস্থা কৰা। মই এতিয়া আহিলোহে। বৈশিষ্ট্যই কৰিছে আদেশ। দাদা, কালিলৈ প্ৰভাততে দেশ বিদেশ ভ্ৰমণৰ বাবে যজ্ঞশ্বৰ মেলিব লাগিব। এই অশ্বৰ কপালত সোণালী আখৰে এখন পত্ৰ লিখা থাকিব। আপুনি নিশ্চয় ভ্ৰমণ কৰা অশ্ব কোনেও যাতে গতিৰোধ কৰিব নোৱাৰে, সেইখিনি লক্ষ্য কৰিবৰ নিমিত্তে অশ্ব ৰক্ষা ভাৰ মই দাদা, শত্ৰুঘ্ন তোমাকে কৰিছো অৰ্পণ। সহস্ৰ সৈন্য সমে যলৈকে যাই ঘূৰা তালৈকে পাছে পাছে তুমি কৰিবা গমন। তাৰ বাবে নকৰিবা অলপ চিন্তা। শৰীৰত এক বিন্দু ৰক্ত থকা পৰ্যন্ত নোৱাৰিব সানিব কলংক সুপবিত্ৰ ৰঘুমণিৰ নাম। ভাই শত্ৰুঘ্ন, দাদা, অশ্বৰ পাছে পাছে যাওঁতে পৰা যদি কেতিয়াবা বিপদ সাগৰত সোনকালে অযোধ্যালৈ পঠাবা বাতৰি। দুৰ্গম অৰণ্যৰ মাজেৰে যাব লগা হয় যদি সাৱধানে তুমি হব প্ৰহৰ। লক্ষ্মণে কোৱাৰ দৰে পৰা যদি কেতিয়াবা ঘোৰ সংকটত নাপাহৰ আছে উভয় ভাতৃলৈ। আশীৰ্বাদ কৰক সকলোৱে। কালিলৈ প্ৰভাততে যজ্ঞৰ অস্ত্ৰ লৈ নানা দেশ দেশান্তৰে পাৰ হৈ সুকলমে ঘূৰি যেন আহোঁ যুদ্ধলৈ। কৰিছো আশীৰ্বাদ ভাই। দাদা, নজন্মক বিঘিনি যেন যাত্ৰা পথত তোমাৰ। মন্ত্ৰীবৰ, আজিলৈ সভা ইমানতে ভংগ কৰা হ'ল। বলক সকলোৱে কৰোঁগৈ বিশ্ৰাম। ব'লা ভাইহঁত। ব'লা দাদা। ওম হৰি
কাৰণে আজি ময়ো মৰিলো মৰিলে তোৰনো অনবৰতে কিহৰ ইমান টোপনিও মই যি বুজিছো তোৰ দুটাই কাম এই খোৱা আৰু খোৱা ভালে 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 ঘূৰা বিচাৰি উলিয়া নহলে তোৰ বিপক্ষে ৰজাৰ ওচৰত গৈ মই গোচৰ দিমগৈ এই মোৰ যি হয় হ'ব নহয় অ ভাই ভোজনৰ পাছত অলপমান জিৰাইছিলো হে সিফালে ঘোঁৰা পলাল অ ভাই ঘোঁৰাও বুলিছো এনেকুৱা লাও মই পঘা খোৱা ঘোঁৰা মই পৃথিৱীত দেখা নাই হ'ব লাগিছিল কোনোবা মাহ সৰিয়হৰ বেপাৰী ঘৰতহে তেহে খোৱালেহেঁতেন তই ঠিকেই কৈছ ৰবিচোন ৰবি কিবা এটা হি কোৱা শুনিছো মাতচোন মাত আমাৰ ঘোঁৰাটো হ'ব পাৰে তেনেকে নহয় নামটো ধৰি মা নামটো ধৰি এনেকৈ শুন ও বিশ্বজিৎ ও বিশ্বজিৎ ও বিশ্বজিৎ ও বিশ্বজিৎ বান্ধি পেলাই যাওঁ তাৰ পাছত যথা ব্যৱস্থা কৰা হ'ব মই তাক কদম জোপতে বান্ধি থৈ আহোঁ যোৱা ভাই এই ঘোঁৰা পৌপা ওলালহি ভালে হৈছে এই ঘোঁৰাটোৰ পিঠিত আমি দুয়ো উঠি ঘূৰি ফুৰিব পাৰিম দাদা ভাই চোৱাচোন তাৰ গাটো কেনে উজ্জ্বল সোণবৰণীয়া কেনেকৈ তীব্ৰাই জ্বলিব লাগিছে কোনোবা ৰজাৰ ঘোঁৰা লগা তাৰ গাত আৰিতে বহুমলীয়া সাজপাৰবোৰ পাই ধৰিব পাৰিছো ডিঙিত থোপা থোপে সোণৰ জুনুকা বান্ধি দিছে চোৱাচোন সেই ডিঙিটো লৰালে কেনেকৈ জুনুকাবোৰ বাচিব লাগিছে কপালত এখন কাকতো ওলমাই দিছে কি লিখা আছে ভাই ৰবা মই লৈ আহোঁগৈ অশ্বমেধ যজ্ঞ কৰি ৰঘুমণিৰামে মেলি দিছে যজ্ঞ ঘোঁৰা বিশ্বজিৎ নামে ৰামৰ বক্ষতা যি নকৰে চিকাৰ ঘোঁৰা ধৰিলে পাব উচিত শাস্তি তাৰ দশৰথী ৰামে যজ্ঞ কয়া আয়োজন
ৰজা প্ৰজা সকলোকে কৰে আমন্ত্ৰণ। ভাই ই কেনেধৰণ কুকুৰা কথা আমি ঘোঁৰা ৰাখিমেই তাৰ সাধ্য আছে কিয় কিছু বাৰু ৰজা হ'লে ইমান অহংকাৰী হ'ব লাগেনে ঘোঁৰাৰ কপালত চিঠি আনি দি যজ্ঞলে মানুহ মাতেনে বাৰু নেগুৰত আনি নিদিলে আৰু এটা যজ্ঞ কৰিলে কি জানি তাকো কৰিব হেৰ মইনাহঁত আমাৰ ঘৰটো কোনে বান্ধি থৈছে আমি বান্ধি থৈছো অ কিয় আমাৰ ফুলপুলি নষ্ট কৰা দেখি তোমালোকে এইটো ভাল কাম নকৰিলা নহয় মইনাহঁত জানানে এইটো কৰ ঘোঁৰা তোমালোকেও জানা সেইদৰা তাৰ ফুলনি চৰাইটিহে সৰু অ ভাই লয় আকৌ হুলুং গছত অলপ সাৱধানে কথা কব ৰজাৰ কোঁৱ হোৱালে আছিলে সামান্য তপস্বীৰ ল'ৰাহঁতেই ইমান সাৱধান তহঁতিও সাৱধান ধৰা যাওক মেৰি ধৰা ছোৱালীকে কোৱা শুনা নাহিনে বাছাহঁত কোন তোমালোক আমি তপোবনৰ ল'ৰা কি চাইছে তোমালোক ঋষিৰ সন্তান হয় তেন্তে তোমালোকৰ হাতত ধনুষৰ কিয় আমি বেদো পঢ়ো ধনুকাৰো মাৰো খেতিও কৰো গৰু ৰাখো সূতাও কাটো কাপোৰো বওঁ ভাল বাৰু আমাৰ ঘোঁৰাটো বান্ধি থৈছা কিয় আমাৰ ফুলপুলি নষ্ট কৰা দেখি ঘোঁৰা গৰুৱে সময়ত শস্যসাৰ নষ্ট কৰি তেন্তে মানুহে সিহঁতক বান্ধে এই যা ঘোঁৰা মোকলাই আন এই নেমেবি বালক বীৰ সামান্য বালকৰ ইমান সাহ বালক বুজিতে খাহিয়াল ভয় আছে যদি হয় বৰ শিকনি বালক যজ্ঞৰ ঘোঁৰা বান্ধিবলৈ বীৰ হ'ব লাগিব ৰজা হ'ব লাগিব জানা তেনেহ'লে আমাকো বীৰ বুলিয়ে ধৰক বালক জানানে মই লৱণ দৈত্যৰ সন্তান আমি তেন্তে হ'ম দৈত্যৰ সন্তানৰ সন্তান ধৈৰ্যৰ সীমা উলংঘিবলৈ ইচ্ছা কৰা নাই দেখি অতঃপৰ মই শান্ত হৈ আছো আপোনাৰ ধৈৰ্য নে ভয় আমি অৱশ্যে ধৰিব পৰা নাই কি কোৱা দাদা বালক মই নিজেই ঘোঁৰা মোকলাই আনো সাৱধান বীৰ ইচ্ছা হ'ল যজ্ঞ ঘোঁৰা খুজি নিয়ক তথাপিতো মোকলাই নিদিওঁ নতো আমাক যুদ্ধত পৰাস্ত কৰি নিব পাৰে আপোনাৰ যজ্ঞ ঘোঁৰা উত্তম সেই হওক শিশু বুলি আজি তহঁতক নকৰিম ক্ষমা মানে অশ্বৰক্ষক সকলো আজি পৰিল ৰণতে ঋষিৰ সন্তানৰ কি আচৰিত ৰণৰ কৌশল সকলো চেষ্টাই আমাৰ ব্যৰ্থ হৈ গ'ল মই যাওঁ অতি শীঘ্ৰে এই বাৰ্তা অযোধ্যাপতি শ্ৰীৰামৰ চৰণত মই কৰোগৈ নিবেদন মহাৰাজ মহাৰাজ মহাৰাজ
লক্ষ্মণ দাদা ভাই লক্ষ্মণ দাদা কোন কুক্ষণের মই অশ্বমেধ যজ্ঞব্রতী হলো লক্ষ্মণ জানে দাদা এই মাত্র দুর্মুখৰ মুখে পালো বাতৰি দাদা যজ্ঞাশ্ব অনুগামী নাই আৰু হতুক ন জীৱিত ধৰাত কি কলা দাদা হতুক নাই আৰু জীৱিত ধৰাত ভাই লক্ষ্মণ এই কুম্ভিলি জয়বীর ধরা বেগ পুনর খোঁজ তুমি সুবর্ণ লঙ্কার কলুষিত অদম্য বিক্রম আহা যাও এবার তুই ভাই ভরত লক্ষ্মণ সাও বরকুল খেই ভাতৃ হন্তা ঋষির ঘন্টা দাদা অযোধ্যাৰ ৰাজ লক্ষ্মী সীতাৰ লগতে অযোধ্যাৰ গৌৰৱক পূৰ দিছে নবীয়ে কাল সাগৰ লক্ষ্মণ আকৌ শুনা তুমি সেই অক্ষত্ৰিয় অনাৰ্য কিবৰ বিলাপ ওরা লক্ষ্মণ ভাতৃবধি অরাতির তত্ত্ব শুনিতেনে এতিয়াও হোৱা নাই সূৰ্য বংশী বীৰৰ তৰ্পণ দাদা কৰা আশীৰ্বাদ সত্ৰক নিতলি পুনৰ আহি নিবেদু যেন বিজয়ৰ আনন্দ সংবাদ দাদা কৰা আশীৰ্বাদ অশ্বমেধ যজ্ঞ যেন কৰো সমাপন কৰিছো আশীৰ্বাদ ভাই জয়যুক্ত হোৱা তোমালোক ধৰ্ম যুদ্ধত যোৱা ভাই ভৰত লক্ষ্মণ স্নেহৰ অনুজ গৈছে যেতিয়া আজি ৰণৰ সাজেৰে আজি ময়ো যাম সেই বেশ ধৰি অৰাতে নিধন কিম্বা মৃত্যুবৰণ সেয়ে হ'ব একমাত্ৰ ব্ৰত জীৱনৰ হয় যদি ভংগ মোৰ অশ্বমেধ যজ্ঞৰ মহাব্ৰত তথাপিও পত্নীবিহীন ভাতৃবিহীন হৈ নকৰো মই একো এই কামনা যাওঁ মই পলকতে লগ ধৰো ভৰত লক্ষ্মণক লক্ষ্মণ ভাই ভৰত প্রবেশিলা অভার মাঝে পবন নন্দন রাম রস রণ চিন্তি থাকে সর্বক্ষণ রাম রস রণ চিন্তি থাকে সর্বক্ষণ লয়লা আহে বীর দেখিবি তো পন হরি হরি বোলা যত সভা সদ গণ হরি হরি বোলা যত সভা সদ গণ জয় শ্রীরাম সুন্দর জয় জয়
শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয়। ধন জন অসহ্যরে পরিপূর্ণ এই বিকল অযোধ্যাপুরী কিয় দেখিছো আজি মলিন বদন অশ্বমেধ মহাযজ্ঞ হৈছে আয়োজন শুন নাই কত একো মঙ্গলিক উৰুলিৰ ধ্বনি দেখা নাই কেনেও প্ৰজাৰ সমাৰো মোৰ প্ৰভু শ্ৰীৰাম চন্দ্ৰ নিশ্চয় কিবা বিপদত পৰিছে যাও মই আগবাঢ়ি ৰাজসভালৈকে। বন্ধুবর প্ৰভু প্ৰণিপত গ্ৰহণ কৰা। বন্ধুবর প্ৰভু মই জানো তুমি উপযুক্ত সময়তে হবা উপস্থিত। প্ৰভু বন্ধুবর অশ্বমেধৰ আমন্ত্ৰণ পাই কিষ্কিন্ধৰ নল নীল অংগত আদি জাতক কপিগণ সকলোৱে অযোধ্যাত কৰিছে প্ৰৱেশ কিন্তু প্ৰভু দেখা নাই আজ কিয় শ্যাম সুন্দৰ সেই উজ্জ্বল মূৰ্তি আজীবন যাক মই কৰি আছো ধ্যান সেই মোৰ আৰাধ্য দেৱতা থাকোঁতে জীৱিত অধম কিংকৰ কিয় আজি লোভধনুষৰ কোৱা কোৱা প্ৰভু কোন বীর পুরুষ আছে পৃথিবীত শ্রীরামর বিরুদ্ধে করে যুদ্ধ আহ্বান। প্রভু নকরিবা চিন্তা করণে কোনো রজা মহারাজা কিংবা দেবতা কিন্নয় করা নাই শ্রীরামক যুদ্ধর আহ্বান। নিয়তির পরিহাস পরাজিত রামৰ সেনা আজি ধুই কোনো তপস্বী বালকৰ হাতত। প্ৰভু সেই হেতু আজি মোৰ এই বীৰ বেশ ওলোৱা ওলোৱা তুমিও মোৰ লগত শত্ৰুক নিদলি উদ্ধাৰ কৰি যজ্ঞৰ ঘোঁৰা ৰক্ষা কৰোঁ মই বংশৰ গৌৰৱ। বলক প্ৰভু পলমৰ নাই প্ৰয়োজন জয় শ্ৰীৰাম চন্দৰ জয় শ্ৰীৰাম চন্দৰ জয় শ্ৰীৰাম চন্দৰ জয় জয় জয়। যুদ্ধযাত্রা কৰি যাই অযোধ্যাৰ জন ইয়াৰে সংবেশালে হনুমন্ত অতি ক্ৰোধ মন সঁচাকৈয়ে ভাই শুনিবলৈ পাইছোঁ যে ৰথৰ ঘৰঘৰণি সেনাৰ দপদপনি আৰু ধনুৰ জৰ্জৰণি। কোন তোমালোক? এই আশ্ৰমত যজ্ঞৰ ঘোঁৰা কোনে বন্দী কৰি ৰাখিছে? অকল বন্দী কৰি ৰখাই নহয়, তাক যাতে কোনো মোকলাই নিব নোৱাৰে তাৰো ব্যৱস্থা কৰা হৈছে। স্তব্ধ হবালোক, তহঁতৰ কোনো কথা আমি শুনিব নোখোজো। ভাই লক্ষ্মণ দাদা, এই দুই বালকে আমাৰ শত্ৰুঘ্নক নিধন কৰিলে। বলা যজ্ঞ মোকলাই লৈ যাওঁ, চাওঁ বাৰু ইহঁতি কেনেকৈ বাধা প্ৰদান কৰে। বলা দাদা, বিলম্বৰ নাই প্ৰয়োজন। পাৰে যদি আমাক যুদ্ধত পৰাস্ত কৰি ঘোঁৰা লৈ যাওক, বিনা যুদ্ধ আমি ঘোঁৰা এৰি নিদিওঁ। সামান্য বালক শিয়াল হৈ সিংহৰ লগত যুঁজিবলৈ আহ। চাওঁ চাওঁ বাৰু আজি তহঁতক কোনে ৰক্ষা কৰে। দেখা যাওক কোনে কাক কৰে পৰাস্ত। উত্তম
ভাতৃহন্তাৰ আজি মই লম প্ৰতিশোধ। নিষ্ঠাৰ নয় মই লৰা মৰা যাম। এইখন পচু মুখেৰে ইমান উল্লেখা কৰিছানে বাৰু? হয়নে তহঁতৰ ইমান তেজ নে? ৰবি দুয়োটাকে একেলগে বান্ধি দিম। দেখিলি বলোৱা লৰাৰ মৰমতাৰে দেখিলি শুই থাক এতিয়া কল পকিলেহে জগাই দিম। নাভাবিবি তপস্বী বালক সংগীৰ বিপত্তি দেখি নিপতি আজি তেজিব সময়। মহাৰাজ বৰকা গৰজানাকে বৰষুণ দিব নোৱাৰে। কি ভাবিছে মহাৰাজ? বুজিছো তপস্বী কিন্তু শৰীৰত বৈ দেখোন অন্য তপস্বীৰ তেজ। বুকু ধপধপাইছে নেকি মহাৰাজ? নহয় হে তপস্যাত বোধ কৰিলে কিমান পুণ্য পাব তাৰ লেখ কৰিছে। হয়ে পাই মই পাহৰিছিলোৱে মহাৰাজ আমাক লুকাই খৰ মাৰি পঠিবনে নে তপস্যা কৰোঁতে ঘাপ মাৰি পঠিব? উদ্ধত বালক সাক্ষী হ'ব আজি দেৱকুল, সাক্ষী হ'ব আজি নাগ নৰ যক্ষ ৰক্ষ শিশু বুলি আৰু তহঁতৰ নহ'ব ক্ষমা। এৰা এতিয়াহে ভাল শুনিছো মনোৱা আমাৰ সাক্ষী আৰু তুমিয়েহে। আহক মহাৰাজ তপস্যী বিদ্যা চাই লওঁ। বালক মই দুখৰ ভয়ভূত। আহা আহা বালক আহা। यही বুলি ৰামচন্দ্ৰই যুদ্ধ আৰম্ভিলা। ৰামচন্দ্ৰই যুদ্ধ আৰম্ভিলা। লৱ কুশ দুয়ো বীৰে পৰপ হাৰিলা। লৱ কুশ দুয়ো বীৰে পৰপ হাৰিলা। রামচন্দ্র পরাজয় রাম হরি কৃষ্ণ দুলা সর্বজন। রাম হরি দুলা সর্বজন।
দীপ্তিমানৰ দৰে প্ৰভু মই হেলাৰমে সমুদ্ৰ লংঘি আজি জন বুৰজোৱা ক্ষুদ্ৰ খোজা দাদা ৰজাৰ পাছত আৰু কোনো নাহে এওঁতে শেষ এতিয়া এক বাতৰি দিম ব'লা ৰজাৰ অলংকাৰবোৰ এক দেখাব লাগিব নহয় কেনেকৈ নিবা বৰ গধুৰ হ'ব নহয় যোৱা দাদা Swami Guru, Swami Home
ইহ জন্মলৈ প্ৰাণ ভৰি দেউতাহঁতকো মই সেৱাৰ সম্মান প্ৰিয় ভক্ত মোৰ ৰাম নামে কণ্ঠ তুমি নাযায় শান্ত হুয়া সতী মোৰ নাৰী কুলৰ জ্যোতি যুগৰ বলেৰে বুজি সকলো ঘটনা আহিছো তুৰন্ত এৰি গিৰি সিদ্ধ আহি কাৰ সাধ্য কৰে নাশ এই ব্ৰহ্ম অৱতাৰী অযুক্ত নাটক পিতা জীৱ আৰু আয়ু থাকিব সকলোকে পাবা বাছা কি বিচিত্ৰ লীলা দেখুৱালা আজি চক্ৰধৰ জোৱা দেৱী পুত্ৰৰ সমন্বিতে নিৰল নিচ্ছনে বহি যুগ আসনত মন্তৰ বলেৰে মুচ্ছা ভংগ কৰো সকলোৰে সতীৰ জীৱন দাতা শ্ৰী যোগেশ্বৰ তোমাক কি বুলি মই জনাম কৃতজ্ঞতা ভাগ্যদিন গৌৰৱে আহি উদ্ধাৰিলে আমাকে এই ঘোৰ সংকটত প্ৰাণসমূহ বন্ধু মোৰ অজ্ঞান শিশুৰ প্ৰতি নাৰাখিবা ক'ত কিঞ্চিত ক্ৰান্তি অৱসাদ সকলো মধুৰ কৰি মধু বৰষিলে আজি পিত পুত্ৰ ৰদে মাৰুতি মনে ৰাখিবা বুলি বালক দুটিৰ নাম আৰু জানকীৰ অপূৰ্ণ পয়া সকলোকে স্বৰেৰে আঁতৰালো অশ্বমেধ যজ্ঞ মণ্ডপত নিজে গৈ সঁপি দিম দুইটি পুত্ৰক শ্ৰীৰামৰ হাতত চাওঁ আমি মুচ্ছাগ্ৰস্ত সেনাবাহিনী জীৱা ঐক্য গুৰুদেৱ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় 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 অচেতন দেখি ক্ষণকাল নাভাবিবি সিহঁত পৰাজিত শৰীৰ লৈ এৰি যাম সংগ্ৰামস্থলী পুনু কৰিছো আহ্বান কেৰি গল সেই ঋষিৰ সন্তান যোৱা ভাই ধৰণীৰ বুকু চিৰি আনা বাহিনীও অশ্বৰ লগত সবে পৰাজিলে তিনিও বীৰ আৰু পৰাজিলে ভীম কৰ্মা বীৰ মাৰুতিকে নৰপতি এই আশ্ৰমৰ নিৰ্জন কুলাত লালিত পালিত সেই দুইটি বালক ভয়ত থাকিছে মুখ পুণ্য কুটিৰত নহলে নিজেই আনিলোহেঁতেন ধৰি মগাবৰ বাবে ক্ষমাদান অতীত বুলি যোৱা বীৰ উদাৰ অন্তৰে অশ্বমেধ যজ্ঞৰ কালত এই দুইটি বালকৰ মুখেৰে শুনোৱাম তোমাৰ মধুৰ লীলা অভিনৱ গীত ৰামায়ণ কৰোণাদেৱৰ পুনৰবাৰে নিজে আজি সন্তাপ বৰ্ণে কৰিছো নিমন্ত্ৰণ ৰামায়ণৰ গীত হে মহৰ্ষি সকলো কক ভাঙি পাতি কুমাৰ লক্ষ্মণ মহৰ্ষি যিদিনা দেখিলো হিমাদ্ৰীৰ সূত্ৰ শিখৰত শৰতৰ দিবাকৰে শত ৰেখা বিকিৰণ কৰি সুষম মণ্ডিত ছবি কৰিছে বিকাশ পৰিল প্ৰভু কৃপা সিদিনাই শিৰত ভেদি হৃদয়ৰ যৱনিকা অন্ধ আৱৰণ চলিল হিয়াতে মোৰ দীপাৱলী দীপ্তি মনোহৰ
তুলিলো হাতত সিদিনাই ভক্তি প্লুতা সোণালী লেখনি ৰচিলো ৰামৰ কীৰ্তিদান কৰো বুলি ভাৰতৰ বাল্য বনিতাক শান্তিৰ অমিতধাৰা লৱণ নিৰ্মল লক্ষ্মণ মহৰ্ষি পৰম পিতাৰ মোৰ নহলে কৰোণা কোনে পাই এনে পবিত্ৰ শকতি কোনে পাই ভক্তি ৰসময়ী ব্ৰহ্মা কি পাহি কেৱলম ব্ৰহ্মা কি পাহি কেৱলম বিদায় মাগিছো দেৱ তলে বলে ভাতৃ সমন্বিতে জয় শ্রীরাম সুন্দর জয় জয় শ্রীরাম সুন্দর জয় যোৱা তোমালোক এতিয়া নিজ ৰাজ্য ভাল মহৰ্ষি সীতা তোমাৰ পুত্ৰ লৱৰ কুশক মই উপযুক্ত শিষ্য বুলি চিনাকি দিব পাৰিছো সিহঁত অষ্ট পৰীক্ষাত সুকলমে উত্তীৰ্ণ হৈছে পাছা লৱৰ কুশক আৰু এসপ্তাহৰ ভিতৰত তোমালোকৰ ৰামায়ণৰ অধ্যয়ন সম্পূৰ্ণ হ'ব লংকা কাণ্ড শেষ কৰিলা নহয়নে এতিয়া বাকী ৰৈছেগৈ উত্তৰাকাণ্ড এই কাণ্ড শেষ হলে তোমালোকে যাব লাগিব বিন বৈৰাগী বেশেৰে অযোধ্যালৈ অযোধ্যাত আমি কি কৰিব লাগিব গুৰুদেৱ আকৌ যুদ্ধ কৰিব লাগিব নি নালাগে এখন অষ্ট পৰীক্ষাত তোমালোক উত্তীৰ্ণ হৈছা এইবাৰ তাত গৈ শাস্ত্ৰ শিক্ষা আৰু কণ্ঠ সংগীতৰ পৰীক্ষা দিব লাগিব আমি এতিয়া বিশ্ৰাম কৰোঁগৈ বলাই প্ৰণিপাত কৰিবা গ্ৰহণ কোৱা লক্ষ্মণ দাদা নতুন বতৰা কিবা কৰিম শ্ৰৱণ দাদা দুৱাৰত দুটি মুনিৰ কুমাৰ পৰিধান বাকলি বহন সংগীত ভিতৰে অমৃত কোৱা লক্ষ্মণ আছে যদি ৰামৰ কৰ্তব্য দাদা অনুমতি দিলে বালক দুটিক মাতি আনিম ৰাজকাৰেঙলৈ অনুমতি নাই প্ৰয়োজন যোৱা কোৱাগৈ সুধাকণ্ঠী বালক দুটিক ৰামৰ সভাত সিহঁতৰ অবাধিত দুৱাৰ ভাল দাদা গুৰুদেৱ কোন এই যুগল কুমাৰ আচম্বিতে অযোধ্যাত আজি হল উপস্থিত গুৰুদেৱ জাগিছে মনত মোৰ এক কৌতূহল অলপ পাছতেই হ'ব সন্দেহ ভোজন দাদা দাদা ভাই এয়াই দাদা এয়াই সেই বালক যুগল সঁচাকৈ দেখা পোৱা মাত্ৰকে কিয় বাৰু বহুত সময়ত অভিলাষ জাগিল প্ৰাণত হে বালক যুগল কোন তোমালোক কাৰণ শিলা দীক্ষা পাই এনেদৰে দেখে দেখে কৰিছে প্ৰভু ভ্ৰমণ মই কুশ মই বাল্মীকি মুনি শিষ্য মুনিয়ে শিকালে আমাক খললিত ৰামায়ণ গীত তাকে আমি দেখে দেখে যাওঁ জনে জনে মানুহৰ কাণে কাণে নাম নামৰ আশ্ৰমৰ বালক আমি বাসস্থান বাল্মীকি পুণ্যত পাব পুৰস্কাৰ নাই প্ৰয়োজন শুনিবানে মহাশ্ৰমী আমাৰ সংগীত নিশ্চয় নিশ্চয় শুনিম বালক যুগল কোৱা কোৱা তোমালোকে ৰামায়ণৰ গীত শুনি তোমালোকৰ সমধুৰ সংগীত মন প্ৰাণ জোৰ হওক মোৰ কোৱা দাদা কোৱা ভাই এৰিলা লমনে দিয়া
লক্ষ্মণ দাদা ভাইহঁত আৰু নালাগে বাচাহঁত আৰু নালাগে বন্ধ কৰা গান আহা মোৰ বুকুলৈ জোৰ কৰা প্ৰাণ বুজি পালো চিনি পালো তহঁতক দুৰ্ভগীয়া ৰামৰ সন্তান বনতেই জন্ম ললি বনতেই বাহিনী অভাগিনী সীতাৰ লগত বনবাস যান্ত্ৰণাও ভুগিলি আহ বাচাহঁত মোৰ বুকুৰ মাজলৈ কিয় গলি পিছুৱাই আহ বাচাহঁত মোৰ বুকুৰ মাজলৈ মহৰ্ষি বাল্মীকি আমাৰ তুলনীয়া নাই বাচা আমাৰ আই কুলা তোমাৰ ৰাজসিংহাসনতকৈও বেছি শীতল বাচা ল'ব কুশ আশ্ৰমত তহঁতৰ নাই একোৱেই প্ৰয়োজন অৰণ্যত নোহে স্থান ৰাজকোঁৱৰৰ আমাৰ আইজন আছে সেই অৰণ্য সেই স্থান আমাৰ মনত স্বৰ্গ নিশ্চয় হয় আমাৰ আই চৰণমুখী সেৱাতে গংগা গয়া হৰিদ্বাৰ এই সকলো তীৰ্থত কল্পোৱা যায় ৰামচন্দ্ৰ গুৰুদেৱ এতিয়া পুনৰ সীতাদেৱীক ৰাজসভালৈ আনিবৰ ব্যৱস্থা কৰা পৰীক্ষা কৰি পুনৰ গ্ৰহণ কৰাত আপত্তি হ'ব নোৱাৰে অষ্টমীতে বিসৰ্জিছো মই সোণৰ প্ৰতিমা কি হাঁহে পাতিম মই সকাল ৰোধন গুৰুদেৱ আহিবনে বাৰু ঘূৰি দেৱী শূন্য গৃহলৈ কৰিবনে বাৰু ক্ষমা ৰামক যদি হয় প্ৰয়োজন নিজেই গৈ মই মাতি আনোগৈ নিপীড়িতা নিৰ্যাতিতা বিবৰ্জিতা সীতা গুৰুদেৱ তুমি নিজেই যোৱাৰ নাই প্ৰয়োজন শতুঘ্ন বিভীষণ সুখেন মাৰুতি জানকীৰ অন্বেষণৰ হেতু এই চাৰিওজনে কৰক গমন তেন্তে ভাই লক্ষ্মণ দাদা যোৱা তুমি কৰাকৈ যুগুত ব্যৱস্থা আহক অযোধ্যাৰ ৰাজলক্ষ্মী উলটি শূন্য গৃহলৈ যোৱা তোমাৰ শিক্ষাই কৰিম পালো যোৱা লক্ষ্মণ জয় শান্তি হৰি সীতা দেৱীৰ জয় শান্তি সীতাৰ জয় শান্তি সীতাৰ জয় স্বাগতম মহৰ্ষি বাল্মীকিৰ চৰণত আজি সহস্ৰ প্ৰণাম হে মহৰ্ষি লক্ষ্মীহীন মজিদ্ধাপুৰী আজি পুত আশীৰ্বাদে অমিতৰ ধাৰে আজি নতুন জীৱন কৰক সঞ্চাৰ মই বশিষ্ঠদেৱ মহৰ্ষি আৰু যত সমজুৱা যজ্ঞ মণ্ডপৰ মহৰ্ষি সকলোৱে মোৰ কথা কৰা অৱধান বৎস ৰামচন্দ্ৰ মহৰ্ষি মনোযোগে কৰিবা শ্ৰৱণ থিয় হৈ সভাৰ মাজত বাল্মীকিয়ে কৰিছো ঘোষণা জনক জীয়াৰী সীতা মহাপ্ৰতিব্ৰতা চন্দ্ৰটো থাকিব পাৰে কলংকৰ মলি তথাপিতো নিষ্কলংক সীতাৰ চৰিত্ৰ সীতা শান্তি সবুলি নিষ্পাপ শয়নে সপোনে তীৰ্থকে জাগৰণে ৰামৰ বাহিৰে নাই একো আন চিন্তা সীতাৰ মনত টিকা লক্ষ্য ঋষি মই জানো ভূত ভৱিষ্যত তপস্যাৰ বলত সেয়ে তপৰ প্ৰভাৱত এবে কওঁ উচ্চ স্বৰে উদ্ধবাহু হৈ সীতা শান্তি মহাসতী আদৰ্শ বিশ্বৰ ৰঘুকুল প্ৰদীপ ৰামচন্দ্ৰ মহৰ্ষি তীৰ্থা ভাৱ নাৰাখি মনত
কৰা তুমি নিসংকোচে সীতাক গমন। শুনা শুনা অযোধ্যাৰ ৰাজভক্ত প্ৰজা পৰিজন, মহৰ্ষিৰ মধুৰ কল্পনাত বিধাতাৰ বিনোদ বিশ্বত বাজিছে পুনৰ আজি সতীত্বৰ মৃদংগ গম্ভীৰ। বোলা বোলা সৰ্বস্বই জয় দেৱী সতী জানকীৰ। হয় হয়, এবাৰ মাত্ৰ কোৱা শুদ্ধ অন্তৰেৰে। দাদা, ৰজাৰ ইচ্ছাই বেদ প্ৰজামণ্ডলী। নহয় নহয় লক্ষ্মণ, দাদা হ'ব পাৰো ৰজা মই এই অযোধ্যাৰ প্ৰজামণ্ডলী, কিন্তু অন্তৰত ৰাজদণ্ডতাই স্থান পোৱা নাই কাহানি। প্ৰজাৰ অন্তৰখন যি নোৱাৰে কৰিবই শাসন, নহয় সি আদৰ্শ নেতা আৰু ৰজা হোৱাৰ পৰাও অদূৰত। সেয়েহে কোৱা মোৰ প্ৰজাবৰ্গ, সত্য শুদ্ধ জনক নন্দিনীৰ পৰীক্ষা পৰীক্ষা। শুনা মোৰ প্ৰাণসম প্ৰিয় মোৰ অযোধ্যা নিবাসী, সদূৰ লংকাৰ সমুদ্ৰ কূলত যত ৰেণু ৰাখি ৰাখি তাতেই হৈছিল জনক কন্যাৰ অনল পৰীক্ষা এটিবাৰ। দেখিছিল তথ্য ৰক্ষ গন্ধৰ্ব কিন্নৰে, আৰু দেখিছিল দেৱতা বৃন্দই। আমি দেখা নাই, আমি দেখা নাই। দেখিছিল লংকাৰ প্ৰজাই, তাৰ উপৰিও দেখিছিল পিতা দশৰথে, স্বয়ং অগ্নিয়েও ভুগিছিল সতীত্ব সীতাৰ। আমি শুনা নাই, আমি শুনা নাই। অৱশ্যেই শুনা নাই, দেখা নাই যদি প্ৰাণ সম প্ৰিয় মোৰ অযোধ্যা নিবাসী, তেন্তে প্ৰিয়া মোৰ বৈদেহীৰ অনল পৰীক্ষা হওক আৰু এটিবাৰ। আপোন গৃহতেই আপোন ৰাজ্যতে। নহয় নহয় লক্ষ্মণ, এইবাৰেই শেষবাৰ। ভদ্ৰ চলোৱা অনল মচক সতীয়ে আজি গৃহ অন্তৰৰে সন্দেহৰ শেষ মায়া পৰশুৰাম চন্দ্ৰ নকৰিবা পেলোৱা প্ৰস্তাৱ। ধৰ্মশাস্ত্ৰ ৰচয়িতাৰ প্ৰচেতাৰ পুত্ৰ মই, ধৰা নাই কাহানিও অসত্য আলোক। শ্ৰীৰামৰ কণ্ঠহাৰ ছিগি যি মহামালিক আছিল ইমান দিন চিহ্ন মোৰ পদ্ম কুটিৰত, আজি নিজেই আনি সপি দিছো তোমাৰ হাতত। তথাপিও তুমি ধৰ্ম নকৰি বিচাৰ, সতী সাধৱী দেৱী জানকীক নিক্ষেপিবা জ্বলন্ত অগ্নি।